কোরআন হইছে চিন্তাৰ বিষয়, কোরআন হইছে বিবেকৰ বিষয়, কোরআন হইছে গৱেষণাৰ বিষয়, কোরআন হইছে জ্ঞানৰ বিষয়। এই বিষয়সমূহক কোনো কোরআন অধ্যয়নকাৰীয়ে যদি আওকাণ কৰি কোরআন বুজাৰ চেষ্টা কৰে তেন্তে তেনেলোকে কেতিয়াও কোরআনৰ মূল আদৰ্শৰ ওচৰলৈ যাব নোৱাৰিব। প্ৰিয় দৰ্শক শ্ৰোতা, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইতিমধ্যে চলাই অহা কোরআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 781 নং খণ্ডটিৰ মাজলৈ। আমি ইতিমধ্যে বহুতো বিষয় আপোনালোকৰ মাজত চৰ্চা কৰি আহিছোঁ। আমি নাজানো কোনে কেনেধৰণে ইয়াক গ্ৰহণ কৰিছে, কিন্তু আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক যেনেধৰণে কোরআনৰ জ্ঞান দিছে সেই জ্ঞান আমি সদায় কৈ আহিছোঁ আপোনালোকৰ মাজত আমি বিলাই দিয়াৰ বাবে চেষ্টা কৰিছোঁ। সদায় আপোনালোকক আমি আহ্বান জনাই আহিছোঁ যে আপোনালোকৰ নিজৰ বিবেকক প্ৰাধান্য দিয়ক। আৰু এই আহ্বান আমাৰ নহয়, এই ডিমাণ্ড হৈছে কোরআনৰ, এই ডিমাণ্ড হৈছে আল্লাহৰ, যেহেতু আল্লাহে নিজৰ আকলক ব্যৱহাৰ কৰিবলৈ কৈছে। সেয়েহে প্ৰিয় দৰ্শক শ্ৰোতা, আমি খুব দৃঢ়তাৰে ক'ব পাৰোঁ যে গৰিষ্ঠ সংখ্যক লোকে যিসকলে নিজকে কোরআন অনুসাৰী বুলিও দাবী কৰিছে বা সামাজিক মাধ্যমত আমি বহু সময়ত কোরআন প্ৰচাৰ কৰাৰো আমাৰ দৃষ্টিগোচৰ হৈছে, আলহামদুলিল্লাহ আমি আদৰণি জনাইছোঁ তেনে প্ৰত্যেক ব্যক্তিক। লগতে আমি কোরআন প্ৰচাৰকসকলৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান থাকিব যে আপোনালোকে কোনোবাই অনুবাদ কৰি দিয়া বিষয়টোৰ ওপৰত অনুগ্ৰহ কৰি নিজৰ বিবেকক প্ৰাধান্য দি চিন্তা চৰ্চা কৰক। আমি যদি নিজৰ বিবেকেৰে কোরআন বুজিব নিবিচাৰোঁ, আমাৰ যদি আকল আমি ব্যৱহাৰ নকৰোঁ, তেন্তে অনুবাদকাৰীসকলে যেনেধৰণে অনুবাদ কৰি গৈছে সেই অনুবাদক যদি আমি চিৰসত্য আটাইতকৈ শুদ্ধ বুলিয়ে ধৰি লওঁ তেন্তে আমাৰ আকল ব্যৱহাৰ কেতিয়াও কৰা নহ'ব, কিয়নো তেখেতসকলৰ আকলকে আমি অনুসৰণ কৰা হ'ব। আশা কৰোঁ বিষয়সমূহ স্পষ্ট কৰিব পাৰিছোঁ। আজি আমি আপোনালোকৰ আগত দুটি সৰু সৰু বিষয় চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ। প্ৰথম বিষয়টি হৈছে কোরআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই আকাশৰ পৰা পানী বৰষুৱাৰ কথা কৈ আছে। পানীৰ আৰবী মা। সৰ্বমুঠ এই মা শব্দটি কোরআন মজিদত 63 বাৰ ব্যৱহাৰ হৈছে। ইয়াৰে প্ৰায় 20ৰ পৰা 25 বাৰ এই মাৰ সৈতে নাজিল শব্দ আল্লাহে সংযুক্ত কৰিছে। এই বিষয়বোৰ আমাৰ চিন্তাৰ বিষয়, বিবেচনাৰ বিষয়। আকাশৰ পৰা পানী বৰষুৱা কথাটো আমাৰ সৰ্বজন বিদিত। আমি সকলোৱে জানো যে পানী আকাশৰ পৰাই বৰষুণ হিচাপে নামি আহে। তেন্তে আল্লাহ সুবহানাহু ওয়া তাআলাৰ এই জ্ঞানৰ যি মহাগ্ৰন্থ আল কোরআনত ইমান সাধাৰণ বিষয়টো জানো আল্লাহে বাৰম্বাৰ মানুহক কৈ থাকিব? এই কথাবোৰ আমি আহ্বান জনাম আপোনালোকে চিন্তা কৰক, বিবেচনাৰ আওতালৈ আনক। উদাহৰণস্বৰূপে এই মাৰ আমি এটি আয়াত আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ, কোরআন মজিদৰ 8 নং সূৰাৰ 11 নং আয়াতটি। আমি আহ্বান জনাম তথা আমাৰ যি সাধাৰণ অনুবাদ আমি গৰিষ্ঠ সংখ্যক অসমীয়াই হওক, ইংৰাজীয়ে হওক, বাংলাত হওক আমি অনুবাদকাৰীৰ অনুবাদ পাই আহিছোঁ, সেই অনুবাদো আপোনালোকৰ আগত দাঙি ধৰিম আৰু আহ্বান জনাম সেই অনুবাদৰ ওপৰত চিন্তা চৰ্চা কৰক। যেহেতু আমি গৰিষ্ঠ সংখ্যকেই আৰবী বুজি নাপাওঁ, আমি ডিপেণ্ড কৰোঁ সদায় অনুবাদৰ ওপৰত।
এতিয়া 8 নং সূৰাৰ 11 নং আয়াতটিত আল্লাহ সুবহানাহু তাআলাই কৈছে এনে ধৰণে বিসমি আল্লাহ আর রহমান আর রহিম 8 নং সূরার 11 নং আয়াতত কৈছে ইজ ইউগাসিকুমুন নুআসা আমানাতান মিনহু ওয়া ইউনাজ্জিলু আলাইকুম মিনাস সামাই মাআন লি ইউতাহিরাকুম বিহি ওয়া ইউযহিবা আনকুম রিজসাস শাইতানি ওয়ালি ইয়ারবিতা আলা কুলুবিকুম ওয়া ইউসাব্বিতা বিহিল আকদামা 8 নং সূরা আনফালৰ 11 নং আয়াতৰ অসমীয়া অনুবাদ কৰা হৈছে এনে ধৰণৰ স্মৰণ কৰা যেতিয়া তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষাইছিল যাতে ইয়াৰ দ্বাৰা তোমালোকক পবিত্ৰ কৰে আৰু তোমালোকৰ পৰা শয়তানৰ কুমন্ত্ৰণা দূৰ কৰে তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে এতিয়া প্ৰিয় দৰ্শকবৃন্দ আমি যেহেতু গৰিষ্ঠ সংখ্যকে আৰবী নাজানো আমি সদায় ট্রান্সলেশনের উপর ডিপেন্ড করো গতিকে এই ট্রান্সলেশনটিয়ে কি কৈছে আমার জানো ইয়ার বুঝ স্পষ্ট হয়েছে কিয়নো ইয়াত কৈছে যে স্মরণ করা যেতিয়া তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল কিবা বুজি পাইছেনে ইয়াৰ পৰা কিবা বুজিব লগা ভাব আহিছেনে মই কিন্তু ইয়াৰ পৰা একো বুজ প্ৰকৃততে ধৰিব পৰা নাই কিয়নো ইয়াত বহুতো বস্তু আছে কৰিছিল past tense আছে আমাৰ চিন্তাধাৰাবোৰ প্ৰত্যেকটো শব্দক লৈ তাৰ টেন্সক লৈ তার প্রকাশ ভঙ্গি তার সাবজেক্ট ম্যাটার গোটেই বিষয়বস্তুবোৰ আমি কোরআনৰ আয়াত এটি যেতিয়া অধ্যয়ন কৰিব বিচাৰিম তাৰ আমি প্ৰসংগ যদি আমি এৰাই এটি বিশেষ আয়াত পিক কৰোঁ তেন্তে তাৰ আমি কোনো অৰ্থ আমি কেতিয়াও বুজি নাপাওঁ এতিয়া কৈছে স্মৰণ কৰা যেতিয়া তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল কি স্বস্তিৰ কথা কি তন্দ্ৰাচ্ছন্ন কৰাৰ কথা কৈছে past tenseত কৈছে তোমালোকক কৈছিল হে তোমালোক কোন এই কোরআন মজিদ কি আমাৰ বাবে নহয় নেকি আল্লাহে আমাক কোৱা নাই নেকি যদি আমাক কৈছে তেন্তে ইয়াক past tenseত কেনে ধৰণে অনুবাদ কৰিছে দ্বিতীয় কথা আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষাইছিল যাতে ইয়াৰ দ্বাৰা তোমালোকক পবিত্ৰ কৰে এতিয়া আকাশৰ পৰা পানী বৰ্ষোৱা অৰ্থাৎ বৰষুণৰ কথা কৈছে সেই বৰষুণে মানুহক পবিত্ৰ কৰে জানো আমি কিবা কাৰণত যদি বাটে ঘাটে আমি হঠাৎ বৰষুণৰ সন্মুখীন হৈ আমি তিতিব লগা অৱস্থা এটা হয় মূৰৰ পৰা ভৰিলৈকে যেতিয়া আমি দবা পিটা বৰষুণত তিতি যাওঁ ঘৰত আহি আমি কি কৰোঁ ঘৰত আহি আমি আমাৰ কাপোৰ কানি হলাই আমি প্ৰথমে আমি নিজৰ গাটো ধুওঁ পৰিষ্কাৰ কৰোঁ কাপোৰ কানিসমূহ ধুই তাক শুকুৱাবলৈ তাক আমি চেপি মেলি দিওঁ যদি বৰষুণৰ পানীয়ে আমাক পবিত্ৰ কৰিছে তেন্তে বৰষুণত তিতাৰ পিছত আমি কিয় পুনৰ আমি বাথৰুমত গৈ আমি গা ধুব লগা হয় গৰিষ্ঠ সংখ্যক মানুহে ইয়াক কৰে কোনোবাই যদি ব্যক্তিগতভাৱে নকৰে মই সাধাৰণ মানুহৰ কথা কৈ আছোঁ সাধাৰণ শ্ৰেণীৰ লোকে যেতিয়া বৰষুণত তিতিব মূৰটো আহি মুচিব বা বেছিকৈ যেতিয়া তিতিব আহি তেওঁ নিজে পুনৰ গোসল কৰি পৰিষ্কাৰ হ'বলৈ বিচাৰে গতিকে আকাশৰ পৰা পানীয়ে মানুহক পবিত্ৰ কৰে দেই ইয়াত পৰিষ্কাৰ বুলিও কোৱা নাই পবিত্ৰ কৰে এতিয়া আকাশৰ পানীয়ে এই পবিত্ৰৰ দ্বাৰা আমি কি বুজি পাম
তাৰ পাছত আটাইতকৈ মন কৰিব লগা কথা হৈছে আৰু তোমালোকৰ পৰা শয়তানৰ কুমন্ত্ৰণা দূৰ কৰে। আমি যদি বৰষুণত তিতো তেতিয়া শয়তানৰ কুমন্ত্ৰণা কি আমাৰ পৰা দূৰ হয় নেকি? ইয়াৰ কিবা প্ৰাসংগিকতা আছে নেকি এনে অনুবাদৰ? শয়তানৰ পৰা আঁতৰিবলৈ হ'লে আমি বৰষুণত তিতিলে শয়তানৰ কুমন্ত্ৰণাৰ পৰা আমি হাৰি যাব পাৰিম নেকি? এই কথাবোৰ আমি চিন্তাৰ আওতালৈ আনিব লাগিব। তাৰ পাছত কৈছে তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে। বৰষুণত তিতাৰ পাছত আমাৰ অন্তৰ দৃঢ় ৰখাৰ লগত সম্পৰ্ক কি আছে? কিবা বাস্তৱিকতা আছে জানো? শেষত কৈছে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ কৰে। বৰষুণত তিতাৰ পাছত মানুহৰ ভৰি পিছল হ'ব নে স্থিৰ হ'ব? সেয়েহে প্ৰিয় দৰ্শক শ্ৰোতা, আমি আপোনালোকক চিন্তা কৰিবৰ বাবেহে এনেধৰণৰ প্ৰশ্নসমূহ আমি আনিছোঁ, আমি চিন্তা কৰিছোঁ আৰু আলহামদুলিল্লাহ এই চিন্তাৰ বেকগ্ৰাউণ্ডত আমি ইয়াৰ যি মূল দৰ্শন আল্লাহ সুবহানাহু তাআলাই আমাক বুজাইছে। আমি সদায় কৈ আহিছোঁ যে কোৰাণ মজিদ হৈছে থিঅফেনি। কোৰাণ মজিদ হৈছে মিছাল দি, উপমা দি কথা কয়। আমাৰ যেহেতু সেই উপমাটোকে আমি মূল বিষয়বস্তু হিচাপে লোৱাৰ বাবে এনেধৰণৰ আয়াতৰ পৰা আমাৰ কোনো প্ৰকৃততে প্ৰাসংগিকতা আমি বিচাৰি পোৱা নাই। কিয়নো বৰষুণৰ পানীয়ে শয়তানৰ পৰা দূৰ কৰে, বৰষুণৰ পানীয়ে মানুহক পবিত্ৰ কৰে, বৰষুণত তিতাৰ পাছত ভৰিসমূহ স্থিৰ কৰে। প্ৰিয় দৰ্শক শ্ৰোতা, আমি ইতিমধ্যে কৈছোঁ যে এনেধৰণৰ অনুবাদসমূহ আমি কোনেও 99 নালাগে 100% ইয়াৰ কোনো বাস্তৱ অৰ্থ আমি বুজি নাপাওঁ। ইয়াৰ মূল কাৰণ আমি চিন্তাই নকৰোঁ, আমাৰ বিবেক আমি এপ্লাই নকৰোঁ। যিটো আল্লাহে বাৰম্বাৰ তাগিদ কৰি আছে, বাৰম্বাৰ কোৰাণে ডিমাণ্ড কৰি আছে যে আফালা তাকিলুন, আফালা ইয়াতাদাব্বাৰুনাল কোৰাণ। কোৰাণক লৈ চিন্তা চৰ্চা গৱেষণাৰ বিষয়। কোৰাণ হৈছে জ্ঞানৰ এক মহাভাণ্ডাৰ, কিন্তু এনেধৰণৰ অনুবাদৰ পৰা আমি কি জ্ঞান পাম? বৰষুণৰ পানীয়ে শয়তানৰ পৰা আঁতৰায়, বৰষুণৰ পানী তিতাৰ পাছত মানুহৰ ভৰি স্থিৰ হয়। এই কথাবোৰৰ প্ৰিয় দৰ্শক শ্ৰোতা প্ৰকৃততে কোনো প্ৰাসংগিকতা নাই। এই আয়াত এটি থিঅফেনিক হয়। এই বিষয়বস্তুসমূহ আল্লাহে উপমা দি কৈছে। আমাৰ সাধাৰণতে কি হয়, গৰিষ্ঠ সংখ্যক মানুহ আমি সদায় টেনশ্যনত থাকোঁ, বিভিন্ন ধৰণৰ চিন্তাৰ মাজত থাকোঁ, আমাৰ মানসিক শান্তি নাথাকে। তেনেধৰণৰে গৰিষ্ঠ সংখ্যক মানুহ পৃথিৱীত চলি আছে। কোনেও বুকুত হাত থৈ সাহসেৰে কোৱা মানুহ যে মই শান্তিত আছোঁ, এনেধৰণৰ লোকৰ সংখ্যা নিচেই তাকৰ। আমি একেবাৰে নাই বুলি ক'লে হয়তো ভুল কোৱা হ'ব। সেয়েহে বিষয়বস্তুসমূহ আমি কোৰাণৰ দৃষ্টিভংগীৰে আমি বুজাৰ চেষ্টা কৰিব লাগিব। মই পুনৰ কৈছোঁ, কোৰাণে উপমা দি কথা কয়, আমাৰ কথা নহয়, কোৰাণেই কৈ আছে। সেইবাবে প্ৰত্যেকটো আয়াত আমি ধীৰ সুস্থিৰে তাৰ প্ৰসংগ চাব লাগিব। প্ৰসংগই কি বিষয়বস্তু ইয়াত ডিমাণ্ড কৰি আছে, কি বুজাব বিচাৰি আছে। 63 বাৰ আল্লাহ সুবহানাহু তাআলাই এই মা পানী শব্দটি কোৰাণ মজিদত ব্যৱহাৰ কৰিছে। তাৰ পৰা 20ৰ পৰা 25ৰ ভিতৰত এই মাৰ সৈতে নাজিল শব্দ আহিছে। নাজিল হয়, নাজিলৰ লগত মঞ্জিল একেটা ৰুট ৱৰ্ডৰে ডেৰিভেটিভ হয় নাজিল আৰু মঞ্জিল। মঞ্জিল হৈছে মানুহৰ যি অৱস্থান। সাধাৰণভাৱে আমি যদি চাওঁ মঞ্জিল ঘৰ, কিন্তু মানুহৰ বিবেকৰ ঘৰটোক মঞ্জিল বুলি কয়।
এই আয়াতত যদি আমি চাবলৈ যাওঁ, ইয়াত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইজ ইউগাছিকুম নুআসা। নুআসা শব্দ অৰ্থ হৈছে ৰৈ যোৱা, ষ্টেগনেণ্ট ইংৰাজীত যাক কয়। ইউগাছিকুম তুমুন নুআসা আমানাতান মিনহু, তোমালোকৰ মাজৰ শান্তিটো, যেতিয়া তোমালোকৰ অশান্তিৰ মাজত থকা শান্তিটোক যেতিয়া ঢাকি দিয়ে, তোমালোকৰ ব্ৰেইন চিন্তা কৰিব নোৱাৰা হৈ যায়, ষ্টেগনেণ্ট হৈ যায়, ৰৈ যায়, যেতিয়া কিং কৰ্তব্য বিমূল হৈ যায়, মানুহ কেৱল বিভিন্ন ধৰণৰ টেনশ্যনৰ মাজত, বিভিন্ন ধৰণৰ চিন্তাৰ মাজত পুৱাৰ পৰা গধূলিলৈকে গৰিষ্ঠ সংখ্যক মানুহ থাকে। কিয়নো গৰিষ্ঠ সংখ্যক লোকেই হৈছে পৃথিৱীমুখী। পৃথিৱীত সফল হ'ব লাগিব, সি ব্যৱসায় বাণিজ্যতেই হওক, নিজৰ চাকৰি বাকৰিতে হওক বা নিজৰ কৰ্মস্থলীতে হওক, এই বিষয়বস্তুবোৰক লৈয়ে মানুহ একেবাৰে টেনশ্যনৰ মাজত সদায় থাকে। গতিকে এনে এটা অৱস্থাত যেতিয়া মানুহৰ শান্তিৰ মনটো ষ্টেগনেণ্ট হৈ যায়, এই কথাটো কৈছে ৱা ইউনাজ্জিলু আলাইকুম, আৰু তেতিয়া তোমালোকৰ ওপৰত নাজিল হয়, অৱতৰণ হয়, মিনাছ সামাই। সামা আমি কৈছোঁ থিঅফেনি, আমি আকাশ বুলি ধৰিলে নহ'ব। হায়াৰ কনচিয়াছনেছ, মানুহৰ যেতিয়া হায়াৰ কনচিয়াছনেছৰ পৰা নাজিল হ'ব, কি নাজিল হয়? মান। হায়াৰ কনচিয়াছনেছৰ পৰা যেতিয়া মানুহৰ চিন্তাধাৰা ষ্টেগনেণ্ট হৈ যায়, বিভিন্ন কাৰণত মানুহ যেতিয়া টেনশ্যনৰ মাজত থাকিব, পৃথিৱীমুখী হৈ থাকিব, সুচিন্তাৰ বিষয়টো ষ্টেগনেণ্ট হৈ যায়, ৰৈ যায়, ব্ৰেইনত আগবাঢ়িব নোৱাৰা হৈ যায়। সেই শব্দ আহিছে আমানাতান, শান্তি, শান্তি, নিৰাপত্তা, মানসিক শান্তি, মানসিক। কোৰাণে ফিজিকেল কথা কেতিয়াও নকয়, কোৰাণে সদায় নফচিয়াতি কথা কয়। মানুহৰ ভিতৰৰ যি নফচ আছে, তাক কেনেধৰণে মানুহে চলাব লাগে, তাক কেনেকৈ পবিত্ৰ কৰিব লাগে, তাক কেনেকৈ শান্তিত ৰাখিব লাগে, সেই বিষয়ে কোৰাণ মজিদে সদায় কৈ আছে। কিন্তু দুৰ্ভাগ্যজনক কথা, কোৰাণ মজিদে যিসমূহ উপমা দিছে, সেই উপমাবোৰকে আমি তেনেধৰণে অনুবাদ লোৱাৰ বাবে আকাশৰ পৰা পানী বৰ্ষাই বুলি আমি অনুবাদ যিহেতু এনেধৰণে কৰা গৈছে, গতিকে তাৰ পিছৰ কথা আমি কেতিয়াও কোনো মিল দেখা নাই। কাৰণ বৰষুণৰ পানীয়ে মানুহক পবিত্ৰও নকৰে, বৰষুণৰ পানীয়ে মানুহক শয়তানৰ পৰাও নাআঁতৰায়, বৰষুণৰ পানীয়ে কেতিয়াও মানুহৰ ভৰি স্থিৰ কৰিবই নোৱাৰে। গতিকে এই কোৰাণৰ এই বিশেষ আয়াতটি প্ৰসংগৰ লগত সংগতি ৰাখি আমি সময়ৰ বাবে গোটেই বিষয়বস্তুবোৰ টানিব বিচৰা নাই। ইয়াত কথা হৈছে, মানুহে যেতিয়া বিভিন্ন ধৰণৰ দুশ্চিন্তা, বিভিন্ন ধৰণৰ টেনশ্যনৰ মাজত মানুহৰ শান্তিৰ দিশটো যেতিয়া ষ্টেগনেণ্ট হৈ যাব, ৰৈ যায় ব্ৰেইনত, তেতিয়া কৈছে ৱা ইউনাজ্জিলু আলাইকুম মিনাছ সামাই মান, তেতিয়া তোমালোকৰ ওপৰত নাজিল হয়, তোমালোকৰ হায়াৰ কনচিয়াছনেছৰ পৰা মান, মান ভাইবছ, জ্ঞান। ই পানী নহয়, মানৰ দ্বাৰা প্ৰকৃততে আমাৰ প্ৰয়োজনীয় জ্ঞানটোৰ কথা কৈ আছে, আমাৰ ভিতৰত সেই জ্ঞানৰ ভাইবছটোৰ কথা কৈ আছে। এনে এক অৱস্থাত হায়াৰ কনচিয়াছনেছৰ পৰা কি হয়, মানুহৰ এনেধৰণৰ জ্ঞান নাজিল হৈ যায়, এনেধৰণৰ ভাইবছ আহিব। সেই ভাইবছে কিহৰ বাবে আহে? লিয়ুতাহিৰাকুম বিহি, যাতে তোমাৰ ভিতৰত যিমানবোৰ বিশৃংখলতা আছিলে তাক দূৰ কৰি মনটো পবিত্ৰ কৰে। ই বাহ্যিক পবিত্ৰতাৰ কথা কোৱা নাই, আভ্যন্তৰীণ পবিত্ৰতাৰ কথা কৈছে। লিয়ুতাহিৰাকুম বিহি, আৰু এনেধৰণৰ যেতিয়া হায়াৰ কনচিয়াছনেছৰ পৰা তোমাৰ জ্ঞানৰ ভাইবছ আহিব, সি কি কৰিব? তোমাৰ অন্তৰ পবিত্ৰ কৰিব, বিশৃংখলতা, টেনশ্যনবোৰ দূৰ কৰি তোমাৰ মনলৈ শান্তি আনিব, তোমাৰ মন পবিত্ৰ কৰিব তোমালোকৰ। ৱা ইউজহিবা আনকুম ৰিজছান শৈতানা, আৰু মানুহ অশান্তিত কিয় থাকে, মানুহ টেনশ্যনত কিয় থাকে? গোটেই বিষয়বোৰ শয়তানৰ প্ৰৰোচনাত প্ৰকৃততে হয়। কিন্তু আল্লাহে যেতিয়া হায়াৰ কনচিয়াছনেছৰ পৰা
জ্ঞানৰ ভাইবছ নাজিল কৰি দিব, তেতিয়া মানসিক শান্তি আহিব আৰু লগে লগে শয়তানৰ দ্বাৰা যিমান কুমন্ত্ৰণা, দুশ্চিন্তা ইত্যাদি বিষয়ৰ পৰা তেওঁৰ মাইণ্ড, তেওঁৰ মন মগজু আঁতৰাই দিব, মন পবিত্ৰ কৰাব। ৱালি ইয়াৰবিতা আলা কুলুবিকুম, আৰু তোমালোকৰ অন্তৰটো কি কৰিব? ভালৰ প্ৰতি, শান্তিৰ প্ৰতি ৰাবাত হৈ যাব, খুব দৃঢ় হৈ যাব। কাৰণ শয়তানৰ পৰা যেতিয়া আঁতৰি আহিব, মানুহৰ অন্তৰ যেতিয়া পবিত্ৰ হ'ব, মনৰ মাজৰ বিশৃংখলতা যেতিয়া দূৰ হ'ব, মানুহৰ মাজত যেতিয়া টেনশ্যন মনৰ পৰা দূৰ হ'ব, তেতিয়া কি হ'ব? মানুহৰ মন খুব সুদৃঢ় হ'ব। ৱা ইউসাব্বিতা বিহি, আৰু ইয়াৰ দ্বাৰা সাবিত কৰিব, স্থিৰ কৰিব আল আকদামা, তোমালোকৰ শাব্দিক দিশৰ পৰা আকদাম, কদম প্লুৰেলত আছে, কদমৰ প্লুৰেল হৈছে আকদাম। ই প্ৰকৃততে থিঅ'ফেনিক, আমাৰ ভৰিৰ কথা কোৱা নাই। তুমি যি নতুন চিন্তাধাৰাৰে তোমাৰ মানসিক স্থিতি আহিছে, শান্তি পাইছা, শয়তানৰ পৰা আঁতৰিছা, সেই দিশটোত তোমাৰ স্থিতি সুদৃঢ় কৰিব। এই কথাটিহে প্ৰকৃততে এই আয়াতৰ দ্বাৰা আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰকাশ কৰিব বিচাৰাৰ বুজ আমি পাইছোঁ। আমি আহ্বান জনাম, প্ৰথমতে আপোনালোকে অনুবাদৰ বাস্তৱিকতা বিচাৰক, যে বৰষুণত তিতিলে শয়তানৰ প্ৰৰোচনাৰ পৰা মানুহ আঁতৰিব পাৰে নেকি? বৰষুণত তিতিলে মানুহৰ ভৰি স্থিতি দৃঢ় হয় নেকি? আপোনালোকে প্ৰথমতে সেই দিশটোৰ বাস্তৱতা বিচাৰক। আৰু যেতিয়াই বাস্তৱতা আপোনালোকে নাপাব, তেতিয়া আপোনালোকৰ দৃষ্টিভংগীৰে কোৰাণৰ থিঅ'ফেনিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকেও চিন্তা চৰ্চা কৰক। হয়তো আপোনালোকক আল্লাহ সুবহানাহু ওয়া তাআলাই ইয়াতকৈ অধিক জ্ঞানৰ দ্বাৰাও জ্ঞানী কৰিব পাৰে। আমি আহ্বান জনাম, আপোনালোকে চিন্তাৰ আওতালৈ আনক। কোৰাণ মজিদ চিন্তাৰ বিষয়, কোৰাণ মজিদ বিবেকৰ বিষয়, কোৰাণ মজিদ হৈছে গৱেষণাৰ বিষয়। কোৰাণ মজিদক একো বুজি নোপোৱাকৈ ইয়াক কেৱল খতম কৰি আমি 3 বাৰ চুমা খোৱাৰ বিষয় নহয়। মানুহৰ মৃত্যু হ'লে কোৰাণক খতম কৰি বক্সাই দি চিন্নি কৰাৰ বিষয় নহয়। ৰমজান মাহত কোৰাণৰ খতম দি আমি আলিম উলমাৰ দ্বাৰা বক্সাই দি তেওঁলোকক টকা পইচা দিয়াৰ বিষয় নহয়। কোৰাণ গৱেষণাৰ বিষয়, কোৰাণ চিন্তাৰ বিষয়, কোৰাণ জ্ঞানৰ বিষয়। ঠিক তেনেধৰণে আমি আপোনালোকে যদি চাই, কোৰাণ মজিদৰ 57 নং আয়াতটি আপোনালোকে চাব, 57 নং সূৰাৰ 25 নং আয়াতটি চাব। আমি আপোনালোকক চিন্তাৰ বাবেহে বিষয়বস্তুসমূহ আগবঢ়াই দিব বিচাৰিছোঁ। 57 নং সূৰা আল হাদিদৰ আপুনি 25 নং আয়াতটি চাব। 25 নং আয়াতটিত আল্লাহে কৈছে, সময়ৰ বাবে মই বিশেষ আগলৈ নাযাওঁ, 25 নং আয়াতটিৰ অসমীয়া অনুবাদ এনেধৰণে কৰিছে, মাজত কৰিছে, নিশ্চয় আমি আমাৰ ৰসুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ লগত দিছোঁ কিতাপ আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে। ঠিক আছে, ইয়ালৈকে মোটামুটি। তাৰ পাছত কৈছে, আমি আৰু অৱতীৰ্ণ কৰিছোঁ লোহা, হাদিদক লোহা। এতিয়া চাওক প্ৰিয় দৰ্শকবৃন্দ, প্ৰত্যেক মানুহে জানে লোহা এনে খনিজ দ্ৰব্য সি মাটিৰ তলত থাকে, সি ওপৰৰ পৰা পৰা বিষয় নহয়। কিয় আমি এই বিষয়বোৰ আমি চিন্তাৰ আওতালৈ অনা নাই? কিয় কোনোবাই অনুবাদ কৰি দিয়া বিষয়টোকে আমি চিৰসত্য চিৰশুদ্ধ বুলি লৈ আহিছোঁ? কিতাপৰ লগত লোহা, কিতাপ অৱতীৰ্ণ কৰিছে, ৰসুলৰ দ্বাৰা অৱতীৰ্ণ কৰিছে, ঠিক আছে, আমি সাধাৰণভাৱে যি বুজি আছোঁ। কিন্তু লোহা নাজিল কৰাৰ বিষয়টো আপোনালোকে কেনেধৰণে ল'ব? সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ কৈছোঁ, কোৰাণ মজিদ হৈছে থিঅ'ফেনিকেলি আল্লাহ সুবহানাহু ওয়া তাআলাই উপস্থাপন কৰিছে। আমি যেনেধৰণে অনুবাদ কৰিছে আমি তেনেধৰণে যদি লৈ থাকোঁ, ইয়াক যদি আমি চিন্তাৰ আওতালৈ নানো, তেন্তে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, লোহা
মাটিৰ তলৰ পৰা মানুহে খনিজ দ্ৰব্য হিচাপে উলিয়াই আনে নে লোহা ওপৰৰ পৰা নাজিল হোৱা বিষয়। আমি আশা ৰাখিম আমি আপোনালোকক চিন্তাৰ বাবে দুটি আয়াত আপোনালোকৰ মাজত আগবঢ়োৱাৰ চেষ্টা কৰিলোঁ যে আল্লাহে কোৰাণত পানীৰ দ্বাৰা কি বুজাই আছে, লোহাৰ দ্বাৰা কি বুজাই আছে। লোহা শক্তিশালী এটি বিষয় হয়, গতিকে কিতাপৰ মাজত কি থাকে, এটি শক্তিশালী বিষয় আছে, তাক হাদিদ বুলি কৈ আছে। আমি কিতাপৰ লগত যেতিয়া আমি ৰিলেশ্যন কৰিম, কিতাপৰ লগত যেতিয়া আমি চিন্তা চৰ্চা কৰিম, কিতাপক লৈ যেতিয়া আমি গৱেষণা কৰিম, কিতাপৰ আদৰ্শ আমাৰ ভিতৰত সুদৃঢ় হ'ব। ডেট ইজ দ্য হাদিদ। নাজিল হোৱা বিষয়, লোহা নাজিল নহয়। আমি চেষ্টা কৰিলোঁ প্ৰিয় দৰ্শকবৃন্দ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে দুটি আয়াতৰ দ্বাৰা। আমি আহ্বান জনাম যাতে আপোনালোকে কেৱল অনুবাদৰ ওপৰত ভিত্তি কৰি নাথাকি সেই অনুবাদকে আপোনালোকে তাৰ বাস্তৱ জ্ঞান পাবৰ বাবে আপোনালোকৰ বিবেকক প্ৰত্যেকেই এপ্লাই কৰক। ইনশাআল্লাহ যিয়েই ভিতৰলৈ সোমাব বিচাৰিব তেৱেই প্ৰকৃততে অনুবাদৰ বিশৃংখলতা জল পটপট হ'ব আৰু আল্লাহ সুবহানাহু ওয়া তাআলাই তেওঁক কোৰাণৰ মূল আদৰ্শ ইনশাআল্লাহ দিব। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন।